আজি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ গোৱালপাৰা জিলাৰ ৰংজুলিত অৱস্থিত দুধনৈ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অংগনবাদী কৰ্মী সহায়িকাসকলৰ সৈতে কিছু সময় মত বিনিময় কৰা হয়। কালি মুখ্যমন্ত্ৰীয়ে মাননী বৃদ্ধি ঘোষণাৰ পিছতে বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ লৈছে। যি মাননী বৃদ্ধি কৰা হৈছে সেই বৃদ্ধিত সন্তুষ্ট হ'ব পৰা নাই কৰ্মী সহায়িকাসকলে। সেয়েহে পুনৰ বিবেচনাৰ বাবে চৰকাৰলৈ আবেদন জনাইছে কৰ্মী সহায়িকাসকলে। চাওক বিশেষ প্ৰতিবেদন। যদি চেনেলটোত প্ৰথম হৈ আছে তেন্তে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব। ধন্যবাদ। আমি যোৱাকালি যেটো কেবিনেটত এটা আমি আমাৰ মাননী বৃদ্ধি আমি আশা কৰিছিলো, আমি বিচৰা ধৰণে চৰকাৰে আমাক কিবা এটা দিব বুলি ভাবিছিলো, কিন্তু ফটোকাৰ ফেল। আমাৰ আমি যোৱা 6টা মাহে আমি যি আশা কৰি আহিছিলো, মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছিল আপোনালোকক আমি মাননী বৃদ্ধি কৰিম, কিন্তু মাননী বৃদ্ধি কৰিছে সঁচাই। আজি আমাৰ ICDS 1 বছৰ অতিক্ৰম কৰিব। অহা 2 অক্টোবৰত আমাৰ 1 বছৰ মানে 27 বৰ্ষ অতিক্ৰম কৰিব, কিন্তু মাননী বৃদ্ধিত আমাক সঁচাকে খুব মৰ্মাহত কৰাইছে। সেই গতিকে আমাৰ অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাই আমি দুধনৈ প্ৰকল্পই আমাৰ কৰ্মী সহায়িকা বান্ধৱীয়ে একত্ৰিত হৈ আমাৰ অফিচৰ সন্মুখত আমি এনেদৰে ক্ষোভ উজাৰিবলৈ আহিছো। আমাৰ যেহেতুকে আমি সঁচাকে মৰ্মাহত হৈছো, সেই গতিকে আমি মুখ্যমন্ত্ৰীলৈকে পুনৰ বিবেচনাৰ অৰ্থে আমি এখন পত্ৰ প্ৰেৰণ কৰিবলৈ ওলাইছো। সেই বান্ধৱীসকলৰ জ্ঞাতাৰ্থে এই পত্ৰখন মই গাই দিবলৈ ওলাইছো। মাননী বৃদ্ধিৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ আবেদন জনালে অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাই। পাম 11/7/2025। 10 জুলাই 2025 তাৰিখে অসম চৰকাৰে কেবিনেট সভাই অসমত কৰ্মৰত অংগনবাদী কৰ্মী সহায়িকাসকলৰ বাবে ৰাজ্য চৰকাৰৰ পৰা অতিৰিক্ত মাননী কৰ্মীৰ বাবে 1500 টকা আৰু সহায়িকাৰ বাবে 750 টকা বৃদ্ধি কৰাৰ ঘোষণা কৰিছে। উল্লেখযোগ্য যে 2023 চনৰ 12 অক্টোবৰত মহিলা ও শিশু কল্যাণ বিভাগৰ সঞ্চালকালয়ে এক বিভাগীয় প্ৰস্তাৱ অসম চৰকাৰৰ ওচৰত দাখিল কৰিছিল, য'ত উল্লেখ আছিল কৰ্মীৰ বাবে মাহিলী 5500 টকা আৰু সহায়িকাৰ বাবে 2750 টকাৰ বৃদ্ধিৰ প্ৰস্তাৱ। অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাই সঞ্চালকৰ উক্ত প্ৰস্তাৱ বিবেচনা কৰিবলৈ পুনৰ আবেদন জনায়। অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থা দুধনৈ প্ৰকল্প। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। আজি আমাৰ মাননী বৃদ্ধিত আমি ক্ষোভিত হৈছো, সেই কাৰণে আমি অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা ওলাই আহিছো। আমাৰ দাবী ন্যায্য দাবী, ন্যায্য দাবী মানি লওক, ন্যায্য দাবী মানি লওক। মাননী বৃদ্ধিত পুনৰ বিবেচনা কৰক মুখ্যমন্ত্ৰী মহোদয়, তালৈ আমি আবেদন জনালো। ইনকলাব জিন্দাবাদ। যোৱাকালি মাননী বৃদ্ধি কৰিলে 15 টকা কৰ্মী আৰু 750 টকা সহায়িকাৰ। তো এই ক্ষেত্ৰত আপুনি কি ক'ব? কি কম মানে, যেতিয়া আমি খবৰটো পালো কেবিনেটৰ যিটো সিদ্ধান্ত, সঁচাকে মৰ্মাহত হৈছো। কাৰণ আমি ইমান দিনে অজস্ৰ কষ্ট কৰি আমি সচলত ধৰ্ণা ইত্যাদি কৰি আমাৰ নিজৰ প্ৰজেক্টত ইত্যাদি আমি বহুত কষ্ট কৰিলো। আৰু তাৰোপৰি আমাক মাজতে মুখ্যমন্ত্ৰীয়ে যিটো টোপ দিলে যে অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি, আমাৰ মনত এটা বিৰাট উৎকণ্ঠা, কিমান দিব বহুত আশাৰে আমি ৰৈ আছিলো। কিন্তু আমাৰ আশাত সঁচাকে কিবা চেঁচা পানী ঢালা নিচিনা লাগিলে। আচৰিত পাইছো আমাৰ ক্ষেত্ৰত যে বাৰে বাৰে কিয় এনেকুৱা কৰে চৰকাৰখনে, খুব মানে দুখ প্ৰকাশ কৰিছো আমি। আৰু তথাপিও আমি পুনৰবাৰ এই যিটো সিদ্ধান্ত আকৌ এবাৰ বিবেচনা কৰাৰ বাবে আমি আটাই আজি সন্মিলিত হৈছো। আৰু সেই অৰ্থে আমি আমাৰ যিখিনি আমাৰ ওপৰত মানে কৰ্মী বাইদেউগৰাকীয়ে পৰিমাণবিলাক কৈ গ'ল, সেই মৰ্মে আমি যাতে আকৌ পাব পাৰো সেইখিনি কয়ে ইনকলাব জিন্দাবাদ। আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী ন্যায্য দাবী।